পুৱাতকৈ চোৱাৰ অনুভৱ বেছি সুন্দৰ, কাৰণ পুৱাৰ শেষ আছে, কিন্তু চোৱাৰ কোনো শেষ নাই। পানীত তিতি থকা এখন কাগজৰ দৰে হৈ পৰিছে জীৱনটো। না কাগজখনত আকৌ লিখিব পাৰিম, না জ্বলাই দিব পাৰিম। আমি সদায় আমাৰ সুখ বাহিৰৰ জগতখনত বিচাৰি ফুৰোঁ, কিন্তু সুখৰ আচল ঠিকনা বাহিৰত নহয়, আমাৰ অন্তৰৰ ভিতৰতে আছে। ব্যস্ততাৰ ভিৰত হেৰাই যোৱাজন নহয়, হাজাৰ ব্যস্ততাৰ মাজতো খবৰ লোৱাজনহে আপোন। সঁচা ক'বলৈ গ'লে আজিৰ পৃথিৱীত আপোনাৰ মূল্য তেতিয়ালৈকেহে থাকিব যেতিয়ালৈ আপোনাৰ হাতত টকা অথবা আপোনাৰ প্ৰয়োজন থাকিব। বয়স অনুপাতে অভিজ্ঞতা কিমান নাজানো, কিন্তু প্ৰত্যেকজন মানুহেই এখন মুখা পিন্ধি থাকে বুলি জ্ঞাত হলো। সেয়ে নিজকে আজিকালি মানুহৰ ভিৰৰ পৰা আঁতৰাই নিজৰ মাজতে ব্যস্ত থাকোঁ। সপোনৰ পৃথিৱীৰ পৰা বাস্তৱ পৃথিৱীলৈ ওলাই আহিছোঁ। মুখত এটা মিছা হাঁহি লৈ আদৰি লৈছোঁ নিষ্ঠুৰতাক। সপোনবোৰ সপোন হৈয়ে থাকক দিয়া। মিঠা সপোনবোৰ পূৰ্ণতা পোৱাৰ আগতেই ভাগি যোৱাতকৈ সপোনৰ স্থানতেই মিঠা হৈ থাকিব দিয়া। আজিকালি তেনেকৈয়ে চোন ভাল লাগে। আঁতৰি আহিবলৈ কৈছে যদি আঁতৰি আহক। আপুনি তেওঁক হেৰুওৱা নাই, বৰঞ্চ তেওঁহে আপোনাক হেৰুৱাইছে। আত্মবিশ্বাসে আমাক যিকোনো কাম কৰিবলৈ শক্তি প্ৰদান কৰে। ঈশ্বৰক নিজৰ ভিতৰতে বিচাৰি নাপালে পৃথিৱীৰ ক'তো বিচাৰি পোৱা নাযায়। জীৱনত আগবাঢ়িবলৈ যদি কোনো কষ্ট কৰিব লগা নহয়, তেন্তে উন্নতি নহয়। বিচাৰিলে সকলো বস্তু পোৱাকে সুখ বুলি নকয়। অভাৱৰ মাজেৰে জীৱন সংগ্ৰামত জয়ী হ'ব পৰাকে প্ৰকৃত সুখ বুলি কোৱা হয়। কালি তোমাক কোনে দুখ দিলে সেয়া পাহৰি যোৱা। আজি তোমাক যত্ন কোনে লৈছে সেইটো মনত ৰাখা। অতীতত তুমি যাৰ বাবে কান্দিছিলা সেয়া পাহৰি যোৱা। আজি তুমি কাৰ বাবে হাঁহিব পাৰিছা সেয়া মনত ৰাখা। মই স্বাৰ্থপৰ বা অহংকাৰী নহওঁ, কিন্তু যিবোৰ মানুহৰ ওচৰত মোৰ সময়ৰ মূল্য নাই, সেইসকল মানুহৰ পৰা দূৰত থাকিবলৈ চেষ্টা কৰোঁ। ভাগ্যৰ সৈতে কাজিয়াখন মোৰ বহুত দিনৰ। ভাগ্যই মোক জিকিবলৈ নিদিয়ে আৰু মই হাৰিব নোখোজো। দেখা যাওক শেষ পৰ্যন্ত কি হয়। সপোনবোৰ বহুত ৰঙীন হোৱাৰ বাবেই বাস্তৱবোৰ বহুত কঠিন। জীৱন সংগী লাগিলে দুখীয়াই হওক, কিন্তু বেয়া চৰিত্ৰৰ হ'ব নালাগে। কাৰণ দুখীয়াৰ পৰা ধনী হ'ব পাৰি, কিন্তু বেয়া চৰিত্ৰৰ মানুহৰ লগত জীৱনটো কটাব নোৱাৰি। গীতাত এষাৰ কথা আছে, যেতিয়া সত্যৰ লগত অসত্যৰ যুঁজ হ'ব, তেতিয়া সত্য অকলে থিয় হ'ব লাগিব আৰু অসত্যৰ ফালে বহু লোক থাকিব, কিয়নো অসত্যৰ ফালে মাথো মূৰ্খবোৰহে থাকে। শূন্যৰ মূল্য একোৱেই নাই যেতিয়ালৈকে তাৰ সন্মুখত কোনো অংক নবহে। মানুহক মানুহ হিচাপে চাবলৈ শিকক, আপোনাৰ প্ৰয়োজন পূৰ্তি আহিলা হিচাপে নহয়। হীৰাতকৈ দামী মাৰ চকু পানী, ছায়াতকৈও শীতল মাৰ চাদৰৰ আঁচল। আনৰ বাবে নিজৰ বিবেক আৰু অস্তিত্বক কেতিয়াও পাহৰি যাব নালাগে। ইচ্ছা যদি শক্তিশালী হয়, ভাগ্য বদলি যায়, নহ'লে জীৱনটোৱে পাৰ হৈ যায় ভাগ্যক দোষাৰোপ কৰি। কৃতকাৰ্যতাৰ এটা বিশেষত্ব যে ই পৰিশ্ৰম কৰা সকলৰ ওচৰত আত্মবলিদান দিয়ে। এইটো কেতিয়াও নাভাবিব যে কোনে আপোনাতকৈ ভাল কৰিছে, কোনে বেয়া কৰিছে। একমাত্ৰ নিজক এটাই প্ৰশ্ন কৰক যে আপুনি নিজৰ বাবে সৰ্বশ্ৰেষ্ঠ কাম কৰিছেনে? যদি ভগৱানে আপোনাক বেছি অপেক্ষা কৰোৱাইছে, তেন্তে বুজিব যে আপোনাক তেখেতে আপুনি বিচৰাতকৈ বেছি দিব বিচাৰিছে। যদি আপুনি বহুত বেয়া পৰিস্থিতিত পৰি আছে, তেন্তে চিন্তা নকৰিব। তেতিয়া আপুনি কি কৰিব জানে?
এই কথাটোলৈ মনত পেলাব, আকাশৰ তৰাটো আন্ধাৰৰ অবিহনে কেতিয়াও উজ্জ্বল নহয়। সংঘৰ্ষই আপোনাৰ ক্ষমতা বঢ়ায় আৰু আপোনাক সফলতাৰ ওচৰলৈ লৈ যায়। সময়ে কেতিয়াও সফল নবনায়, সময়ৰ সঠিক ব্যৱহাৰেহে মানুহক সফল বনায়। ভিৰে সদায় সহজ ৰাস্তাৰে যাব বিচাৰে। ইয়াৰ অৰ্থ এইটো নহয় যে ভিৰে সদায় শুদ্ধ ৰাস্তাৰে যায়। সেয়ে নিজৰ ৰাস্তা নিজেই বিচৰা, কিয়নো আপোনাতকৈ বেছি আপোনাক কোনেও নাজানে। জীৱনত আপুনি কিমানবাৰ হাৰিছে সেইটো ডাঙৰ কথা নহয়, কিন্তু আপুনি জিকিবৰ কাৰণেই জন্ম লৈছে, সেইটোহে ডাঙৰ কথা। মানুহে আপোনাৰ বিষয়ে কি ভাবিছে সেইটোৰ কাৰণে আপুনি একো নাভাবিব। এটা কথা মনত ৰাখিব, আনৰ কথাত আপোনাৰ ভাগ্য লিখিব নোৱাৰে। আপুনি আপোনাৰ কামেৰেহে ভাগ্য লিখিব পাৰিব। পকেট ভাৰী কৰি ধনী হোৱাৰ আগত পকেটৰ তলত থকা হৃদয়খনক ধনী কৰক। আপোনাৰ টকা যদি মানৱ কল্যাণৰ বাবে খৰচ নহয়, সেইটো তেতিয়া মূল্যহীন কাগজৰ বাদে একো নহয়। কিছু মানুহে নিজক লৈ অহংকাৰ কৰে, নিজকে ডাঙৰ ভাবে, কিন্তু সিহঁতে নাজানে ফুলৰ সৌৰভ আৰু মানুহৰ গৌৰৱ বেছি দিন নাথাকে। কথাতে কোৱা হয়, সংসাৰ সুখৰ হয় ৰমণীয় গুণে, আৰু অনেকে কয় সংসাৰ সুখৰ হয় মোটা উপাৰ্জনে। কিন্তু মই কৈছোঁ, সংসাৰ সুখৰ হয় এজনৰ আনজনৰ ওপৰত শ্ৰদ্ধা, বিশ্বাস আৰু ভাল পোৱাৰ বাবে। সন্তানক লালন পালন কৰা কোনো সাধনাতকৈও কিন্তু কম নহয়, আৰু মা দেউতাক সেৱা কৰা ভগৱানক সেৱা কৰাতকৈ কম নহয়। নিমখ নিদিলে যেনেকৈ তৰকাৰী সোৱাদ পোৱা নাযায়, তেনেকৈ জীৱনত দুখ নাথাকিলে সুখ মানে কি বুজা নাযায়। যিজনে নিজে পানীৰে গা তিয়াই সেইজনে কাপোৰ বদলায়, আৰু যিজনে নিজকে ঘামেৰে তিয়াই তেওঁ ভাগ্য বদলায়, আৰু যিয়ে নিজকে তেজেৰে ৰাঙলী কৰে তেওঁ ইতিহাস বদলায়। দেউতাৰ হোটেলৰ দাম বুজিবলৈ চেষ্টা কৰিবা। যিসকল সন্তানে দেউতাৰ শাসনত কষ্ট পোৱা সেইসকলক কৈছোঁ, এবাৰ সেই হোটেলৰ পৰা বাহিৰ হোৱা, তেতিয়া বুজিবা এমুঠি ভাতৰ বাবে কিমান কষ্ট কৰিব লগা হয়। মা দেউতা থাকোঁতে তেওঁলোকক উপযুক্ত সন্মান আৰু শ্ৰদ্ধা কৰা। তেওঁলোক হেৰাই গ'লে বুজিবা মা দেউতাৰ দৰে পৃথিৱীত আৰু কোনো নাই। এটা কথা কি জানে, সম্পৰ্ক মমৰ দৰে হোৱা উচিত নহয়, যি আনক জুই লগালে নিজেই ক্ষয় হয়। তাৰ পৰিৱৰ্তে প্ৰকৃত সম্পৰ্ক ইটাৰ দৰে হোৱা উচিত, যাতে কোনোবাই জুই লগালে আৰু শক্তিশালী হোৱা দেখা যায়। কথাটো তিতা হ'লেও সত্য যে কাৰোবাক প্ৰয়োজনতকৈ বেছি দাম দিলে বহুত যত্ন সহকাৰে অৱহেলা কৰিবলৈ তেওঁ আৰম্ভ কৰে। আগতে মানুহে মিছা কথা ক'বলৈ ভয় কৰিছিল পাপ হ'ব বুলি, এতিয়া মানুহে সঁচা ক'বলৈ ভয় কৰে বিপদ হ'ব বুলি। সকলোকে কোৱা শুনিছোঁ পৃথিৱী বদলি গৈছে, কিন্তু কি বদলিছে? গছে আগতেও ছাঁ ফুল ফল দিছিল, এতিয়াও দিয়ে। আগতেও সাগৰৰ বুকুত জোৱাৰ উঠিছিল, এতিয়াও উঠে। সূৰ্য আগতেও পূব দিশত উদয় হৈছিল আৰু পশ্চিমত অস্ত গৈছিল, এতিয়াও সেইটোৱেই হয়। আচলতে পৃথিৱীখন বদলি যোৱা নাই, বদলি হৈছে মানুহ আৰু তাৰ মানসিকতা। পৃথিৱী আগৰ দৰেই আছে।